হেল্ল' নমস্কাৰ কুমৰুকসুদং লগতে কলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আপোনালোকৰ নিশ্চয় খবৰ ভালে আছে বৰ্তমান আছো ফিল্ডতে আৰু এইটো হয়তো মোৰ এখন ফিল্ডত হেক ভিডিঅ' হ'ব পাৰে যেহেতু অহা কাইলৈ হৈছে মোৰ 8 তাৰিখ হয় আৰু 10 তাৰিখে মোৰ আছে জয়নিং আছে বঙাইগাঁও SSP অফিচত আছে এইটো কাৰণে যাবলগীয়া হ'ব ইমান সোনকালে যোৱাৰ কাৰণটো হৈছে যেন আমাৰ ঘৰটো হৈছে শিৱসাগৰৰ পৰা ডিষ্টেন্সটো বহুত দূৰ হৈ যায়গে প্ৰায় 11 ঘণ্টামান ডিষ্টেন্স লাগে টাইমটো লাগি যায় এইটো কাৰণে আমি আগতীয়াকৈ যাব ওলাইছো মই আছো লগতে মোৰ লগৰ কেইটামান আছে তেওঁলোকৰ পৰিছে পোষ্টিং ধুবুৰীত পৰিছে কিছুমানৰ পৰিছে নগাঁৱত বেছিভাগ আমাৰ কেণ্ডিডেটসকল পৰিছে নগাঁও ধুবুৰী চাউথ চালমান এনেকুৱা ডিষ্ট্ৰিক্টসমূহত পৰিছে মোৰ পৰিছে SSP বঙাইগাঁও লগতে যোনটো আপোনালোকৰ হয়তো ইতিমধ্যে গম পালে যেন অসম পুলিচৰ নতুন ভেকেন্সি আহি গৈছে কিন্তু যোনটো আপোনালোকে ভেকেন্সি বিচাৰিছিলে মানে যিমানখিনি আহিব বুলি মানে আপোনালোকে শুনি আছিলে যেহেতু CM ছাৰো কৈছিলে যেন প্ৰায় 5000 ভেকেন্সি আহিব বুলি কৈছিলে কিন্তু বৰ্তমান 5000 ভেকেন্সি অহা নাই কিন্তু আপোনালোকক কৈ দিওঁ যেন বৰ্তমান হয়তো আপোনালোকে ইউটিউবত দেখিছে যেন এইটো কৈছে যেন আৰু মই নিজেও আপোনালোকক কৈ দিছোঁ যেন আপোনালোকক মাত্ৰ লাগে এটা ভেকেন্সি আপোনালোকক 1 লাখ আহিলেও একো কাম নাই এনেকৈ বহুতে কয় কিন্তু যদি সঁচাকৈ প্ৰেক্টিকেলি চাই হয় ভেকেন্সি অলপ কমাইছে আৰু বহুতে উঠিছে যেন আৰু ভেকেন্সি আহিব নাই লগতে ভেকেন্সিটো বাঢ়িব নাই ভেকেন্সি বাঢ়িব নে কমিব এইটো কোৱাৰ আমাৰ অধিকাৰ নাই বিশেষকৈ মই নিজেও কৈছোঁ মোৰ কোনো অধিকাৰ নাই যেন মই ভেকেন্সি ক'লে যেন ভেকেন্সি বাঢ়িব এইটো নহয় এইটো ডিপেণ্ড কৰিব CM ছাৰে কি ভাবিছে বৰ্তমান ভেকেন্সি আপোনালোকে হয়তো দেখিছে যেন অসম পুলিচৰ ভেকেন্সি কণ্টিনিউ আহি আছে আৰু ৰিক্ৰুটমেণ্ট প্ৰচেছটো অলপ শ্ল' হয় কিন্তু হ'লেও ভেকেন্সি আহিছে আৰু বহুতখিনি চাকৰি পাইছে বৰ্তমান যোনটো ভেকেন্সি আহি গৈছে 1705টামান আছে টোটেল ভেকেন্সি বেছি ইউবিত বেছি আছে ইউবিত প্ৰায় আপোনালোকে স্ক্ৰীনত দেখিছে ইমানখিনি আছে ইউবিত অলপ বেছি আছে আৰু ইয়াতে সুধিছে যেন SI ভেকেন্সি কি হ'ল ফৰেষ্টৰ ভেকেন্সি কি হ'ল ফৰেষ্টৰ ভেকেন্সি মোৰ মতে আহিব কিন্তু হয়তো ইয়াতকৈ অলপ দেৰি হ'ব পাৰে কিন্তু SI ভেকেন্সি যোনটো কমাণ্ডো SI এই ভেকেন্সিটো আছে আৰু এইটো ভেকেন্সি থাকি গৈছে মাত্ৰ বৰ্তমান যদি আপোনালোকৰ লিষ্টখন চাই যোৱাবাৰ প্ৰায় 55টা নে 51টা আহিছিলে কমাণ্ডো SI ভেকেন্সি তাতে মাত্ৰ 5টা নে 4টা তেওঁলোকে চাকৰি পাইছে বৰ্তমান ভেকেন্সি থাকি গৈছে যদি আপোনালোকে এই ভেকেন্সিটো এপ্লাই কৰিব বৰ্তমান যোনটো 1700 ভেকেন্সি এপ্লাই কৰিব তাতে বহুতখিনি আগৰ নিচিনাকৈ তেওঁলোকে কৰা নাই অলপ সালসলনি কৰিছে প্ৰথমখন হৈছে যেন এই ভেকেন্সিটো ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি নে ষ্টেট ৱাইজ ভেকেন্সি যিহেতু যেতিয়া অসম পুলিচৰ ভেকেন্সি আহে ABUB বিশেষকৈ তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজ কণ্ডাক্ট কৰে আৰু যিমান বৰ্তমান হৈ আছে এইটো ডিষ্ট্ৰিক্ট ৱাইজে তেওঁলোকে দিয়ে কিন্তু আপোনালোকে যদি ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন চাই ইয়াতে তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি বুলি লিখা নাই যোৱাবাৰ যোনটো ভেকেন্সি প্ৰায় আহিছিলে 5000 ভেকেন্সি বিশেষকৈ আছিলে 2300 আছিলে ABত UBত আছিলে প্ৰায় 1645টা তাতে তেওঁলোকে ক্লিয়াৰকৈ লিখি দিয়া আছিলে যেন এই ভেকেন্সিটো ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি লগতে ইয়াৰ আগতো যোনটো 2100 ভেকেন্সি আহিছিলে ABUB তাতো তেওঁলোকে ক্লিয়াৰকৈ লিখি দিয়া আছিলে এইটো ভেকেন্সিটো ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি বুলি তেওঁলোকে লিখি দিয়ে কিন্তু এইবাৰ যোনটো ভেকেন্সিটো আহিছে এইটো আপোনালোকে ভালকৈ নটিফিকেশ্যনটো চাব মই ভালকৈ 2-3 মাহ চালোঁ তাতে ক'তো লিখা নাই যেন এই ভেকেন্সিটো ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি বুলি আৰু মই আপোনালোকক কৈ দিওঁ যেন এইটো ভেকেন্সিটো মই কোৱা নাই যেন এইটো ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি নহ'ব বুলি মই কোৱা নাই কিন্তু মোৰ মতে এটা আইডিয়া এই ভেকেন্সিটো হয়তো কম হোৱাৰ কাৰণে ডিষ্ট্ৰিক্ট ৱাইজ নহয় এইটো ষ্টেট ৱাইজ ভেকেন্সি হ'ব মানে ষ্টেট মানে কাটঅফটো এটাই বনিব সকলো ডিষ্ট্ৰিক্টৰ এনেকৈ হ'লে কিছুমান ডিষ্ট্ৰিক্টৰ লাভ হয় কিছুমান ডিষ্ট্ৰিক্টৰ লোকচান হয় লোকচান কাৰ হ'ব যাৰ ডিষ্ট্ৰিক্টৰ গ্ৰাউণ্ডটো চাইজটো 200 মিটাৰ হ'ব তেওঁলোকৰ অলপ দিগদাৰ হ'ব মই জনাত যোৰহাটৰ 200 মিটাৰ হয় লগতে গোলাঘাটৰ যোনটো বগৰীজেঙত তেওঁলোকৰ হয় তাতো 200 মিটাৰ কণ্ডাক্ট কৰে আৰু টেঙাঘাট যোনটো টেঙাঘাট যোনটো কিবা ডিব্ৰুগড় তাত তেওঁলোকৰ 400 মিটাৰ কৰে লখিমপুৰ ধেমাজি লীলাবাৰীত তেওঁলোকৰ হয়গৈ 400 মিটাৰ নগাঁৱত হয় 320 আমাৰ শিৱসাগৰত হয় 320 এনেকৈ হয়গৈ তো মানে গ্ৰাউণ্ডটো ইফেক্ট পৰিবগৈ লগতে বৰ্তমান যদিহে এপ্লাই হৈ যায় 16 তাৰিখৰ পৰা এপ্লাইটো হ'ব বাৰু 16 তাৰিখৰ পৰা ইণ্টাৰভিউটো কেতিয়া হ'ব এনেকৈ বহুতে সুধিছে তো তেওঁলোকক কৈ দিওঁ যেন আপুনি যি বিচাৰিছে মই যি বিচাৰিছোঁ এনেকৈ ইণ্টাৰভিউ নহয় যেতিয়া চৰকাৰে সুবিধা হ'ব তেতিয়া তেওঁলোকে ইণ্টাৰভিউ কণ্ডাক্ট কৰিব লগতে আপোনালোকক এতিয়াও কৈ দিছোঁ যেন ইলেকশ্যন আছে এপ্ৰিল মাহত আৰু যোনটো এপ্লাইটো শেষ হ'ব 16 তাৰিখে জানুৱাৰী 16 2026ত আপোনালোকেও জানে ময়ো জানো যেন অসম পুলিচৰ ইণ্টাৰভিউ কেনেকৈ হয় এইটো কাৰণে আপোনালোকে কিতাপ পঢ়ে বা নপঢ়ে তাতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব আপোনাৰ বহুতখিনি ধৈৰ্য এতিয়া আপোনালোকে দেখিব যেন ইয়াতে 5% ভেকেন্সি এক্সট্ৰাকৈ আছে যোনটো মিলিটাৰী এফেক্টিভ এৰিয়া এইটো বহুতে সুধিছিলে এই যোনটো মিলিটাৰী এফেক্টিভ এৰিয়া ভেকেন্সিটো কাৰ কাৰণে দিয়া হৈছে বুলি
আগতে যোনটো ভেকেঞ্চি আহিছিলে প্ৰায় 5,000 ভেকেঞ্চি, তাতে 8% আছিলে অসম পুলিচত। এইটো হৈছিলে 4খন ডিষ্ট্ৰিক্টৰ কাৰণে। এইটো হৈছিলে আপোনালোকৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ। এই 4খন ডিষ্ট্ৰিক্টৰ কাৰণে 8% আছিলে, কিন্তু বৰ্তমান কৰিছে তেওঁলোকে 5%। এই 5% ডিষ্ট্ৰিক্ট ভেকেঞ্চিটো কোনে পাব? তিনিচুকীয়া, চৰাইদেউ, লগতে শিৱসাগৰ। আগতে ডিব্ৰুগড় আছিলে, কিন্তু বৰ্তমান ডিব্ৰুগড়টোত এই লিষ্টৰ পৰা আঁতৰাই দিছে। এইটো কাৰণে তেওঁলোকে এই যোনটো এক্সট্ৰা ভেকেঞ্চিটো তেওঁলোকে নাপায়। লগতে এক্সট্ৰাকৈ যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনো কৈ দিছোঁ, যদি আপোনালোকৰ মাৰ্ক লাগে আপোনালোকে UBত পাই যাব। যদি আপোনালোকৰ ভাল এটা মাৰ্ক আছে, আপোনালোকে স্ক্ৰীনত দেখিছে, এইবিলাক যদি আপোনালোকে নাম্বাৰ আছে, আপোনালোকে এক্সট্ৰাকৈ মাৰ্ক আপোনালোকক দিয়া হ'ব। এইটো আপোনালোকে গম পায়। লগতে যদিহে নতুন কেণ্ডিডেট হয়, তোমালোকক কৈ দিছোঁ যেন আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব। যদি আপোনালোকে UB ভেকেঞ্চি দিব বিচাৰে, তেওঁলোকে পাব লাগিব কিবা হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে যদি আপোনালোকক লাগে AB মানে হৈছে আৰ্ম ব্ৰাঞ্চ, আটাইতকৈ এইবাৰ চাব আপোনালোকে কাট অফটো দেখিব। ABৰ কাট অফ বহুত যাব, আৰু তেওঁলোকৰ ফিজিকেল টেষ্টতো 3টা ইভেণ্ট থাকে। ৰানিং 3.2 ল'ৰাৰ কাৰণে, ছোৱালীৰ কাৰণে 1600 মিটাৰ, লং জাম্প 16 ফুট, এক্সেলেণ্ট মাৰিবই লাগিব। এক্সেলেণ্ট নমৰাকৈ আপোনালোকে নাপায়। লগতে আপোনালোকৰ লাগিব চিনাপ। এইবিলাক আপোনালোকৰ ইভেণ্টকেইটা থাকিব। এইটো আপোনালোকে সকলোৱে গম পায়। তাৰপিছতে আপোনালোকক ABত এটা ভাল যেন ইয়াত কোনো এক্সট্ৰা মাৰ্ক নাই। যাৰ ভালকৈ দম আছে তেওঁ পাব, যাৰ দম নাই তেওঁ হয়তো কাটঅফত নপঢ়িব। কাৰণ যোনটো এক্সট্ৰা মাৰ্ক দিয়া হয়, যোনটো কিবাত দিয়া হয়গৈ, UBত দিয়া হয়, যদি আপোনালোকে এক্সট্ৰা ভাল এটা মাৰ্ক পাইছে হাই ছেকেণ্ডেৰী, তেওঁলোকক দিয়া হয়গৈ এক্সট্ৰা মাৰ্ক। তাৰপিছত বৰ্তমান অসম পুলিচৰ কাৰণে যদিহে আপোনালোকে ৰানিং কৰিব, এটা ভাল জোতাৰ প্ৰয়োজন হ'ব, যাতে আপোনালোকৰ ইঞ্জুৰি নহওক। লগতে এটা পাতল জোতা লাগে কম দামত। এনেকুৱা জোতাৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। এটা জোতা মই অলৰেডি ৰিভিউ কৰিছিলোঁ, তাতে বহুতে পচন্দ কৰিছে, বহুতে কিনিছে। এতিয়ালৈকে এইটো মোৰ লিংকৰ পৰা প্ৰায় 200জন ওপৰ কেণ্ডিডেটে কিনি পিনি ভাল লাগিছে বুলি কৈছে। এইটো কাৰণে আপোনালোকে স্ক্ৰীনত দেখিছে, লগতে লিংক ডিছক্ৰিপশ্যন আছে, গৈ পিনি চেক আউট কৰি পিনি কিনিব পাৰিব। তাৰপিছত যদি আপোনালোকৰ যোনটো টি গাৰ্ডেন কেণ্ডিডেট, যোনটো চাহ জনগোষ্ঠী কেণ্ডিডেটসকলে তেওঁলোকৰ যোনটো এক্সট্ৰা 3% ভেকেঞ্চিটো তেওঁলোকক লাগে। আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ যোনটো চাৰ্টিফিকেট থাকে, চাহ বাগিচাসকলৰ কাৰণে তেওঁলোকে এটা এক্সট্ৰা তেওঁলোকৰ চাৰ্টিফিকেট থাকে। এই চাৰ্টিফিকেট আপোনালোকে লগাই পিনি এপ্লাই কৰিব, তেতিয়াহে আপোনালোকে এই ভেকেঞ্চিটো পাব। নহ'লে আপোনালোকে নিজকে চাহ জনগোষ্ঠী বুলি কৈ পিনি যদি এপ্লাই কৰে, যদি আপোনালোকে চাৰ্টিফিকেটটো নিদি আপোনালোকক এই এক্সট্ৰা 3% ভেকেঞ্চিটো আপোনালোকক দিয়া নহ'ব। আৰু বিশেষ এনেকৈ ক'বলগীয়া নাই। আপোনালোকক যিমানখিনি এপ্লাই কৰিবলগীয়া আছে তেওঁলোকক ক'ম যেন অল দ্য বেষ্ট। বৰ্তমান আপোনালোকে অসমত দেখিব যেন PDFৰ বেপাৰ চলিব। PDF আমুক কোৰ্চটো কিনক, তামুক কোৰ্চটো কিনক, তামুক একাডেমিত জইন কৰক, এনেকৈ বহুতে ক'ব। যদি আপোনালোকৰ চিনাকি আছে, হয়তো বহুতে বৰ্তমান যিমানখিনি চাকৰি পাইছে তেওঁলোকে PDF কি দেখিয়ে পোৱা নাই। তেওঁলোকে নিজৰ কিতাপ পঢ়ি পিনে আৰু একাডেমি কি তাত জইন নকৰাকৈ বহুতে পাছ কৰে। মই এইটো কোৱা নাই যেন একাডেমি বেয়া বুলি কোৱা নাই, যিকোনো একাডেমি বেয়া নহয়, আপোনালোকক ভাল ক্ষেত্ৰতে তেওঁলোকে গাইড কৰে। কিন্তু হ'লেও আপোনালোকে যদি ক্ষমতা আছে, আপোনাৰ ঘৰত এটা ভাল সুবিধা আছে যেন আপোনাক এই একাডেমি ফিজটো দিব পৰা আছে, তেতিয়া যাব। কিন্তু তাৰ এইটো নহ'লেও বহুতে ভাল মাৰ্ক লয়। বহুতে আপোনালোকে দেখিব যেন আমাৰ অসমতনো কিমানটা বৰ্তমান একাডেমি আছেনো, কিন্তু হ'লেও বহুতে চাকৰি পাইছে। কিন্তু এতিয়া বৰ্তমান নতুন বহুতখিনি একাডেমি চলিব। আৰু আমুক PDFটো কিনক, তামুক PDFটো কিনক। আপোনাৰ পইচা হয়, মই ক'বলগীয়া কোনো নহয় বাৰু। আপোনাৰ যদি পইচা আছে PDF কিনক, কিন্তু PDF কিনাতকৈ মোৰ মতে আপুনি কিতাপ পঢ়াটো বেছি ভাল। কিতাপ পঢ়িলে বেছি আপোনালোকৰ সুবিধাজনক হয়। আৰু যদি কিবা কোৰ্চ ল'ব বিচাৰে, যোনটো ফ্ৰী কোৰ্চ থাকে, ইউটিউবতো আজিকালি বহুত আপোনালোকে ফ্ৰী কোৰ্চ পাই যাব, এইবিলাক ল'ব পাৰিব। ইয়াত মই চেনেলৰ নাম নকওঁ, কাৰণ চেনেলৰ নাম ক'লে কিছুমানে কয় যেন মই তেওঁলোকৰ পৰা পইচা লৈ পিনি চেনেলৰ নামটো কৈ দিওঁ বুলি কৈ দিয়ে। এইটো কাৰণে চেনেলৰ নাম নকওঁ। আপুনি যাক ভাল পায় তাকে পঢ়ক আৰু ল'ব চেষ্টা কৰক এটা সপোনৰ। আৰু লগতে ময়ো দিমগৈ ইণ্টাৰভিউ অসম পুলিচৰ। মই বিশেষকৈ টাৰ্গেট ল'ম অকল AB। মই UBটো ইমান টাৰ্গেট নলওঁ, মই বিশেষকৈ AB টাৰ্গেট ল'ম। যিহেতু মোৰ AB ভাল লাগে। বহুতে ক'ব যেন UBটো ৰেংকত ডাঙৰ, লগতে তাৰ কামটো আৰামদায়ক, এনেকৈ বহুতে ক'ব। তো মোক এইটো নহয়, মোক লাগে আৰ্ম ব্ৰাঞ্চ AB 6টা ভেকেঞ্চিত। আশা কৰোঁ যেন যদিহে টাইম টেবুল মিলে, যদিহে মোৰ সময়টো মিলেগৈ, তেতিয়া ABটো দিমেই। আৰু যদিহে এটা ভাল এটা মাৰ্ক উঠাব পাৰোঁ, আৰু চেষ্টা কৰিম এটা ভাল এটা মাৰ্ক উঠাবৰ কাৰণে, আৰু আপোনালোকেও উঠাব লাগিব। আৰু যদি প্ৰেক্টিকেলি চাই হয় ভেকেঞ্চি কম, কিন্তু ভেকেঞ্চি কম হ'লে বুলি আপোনালোকেতো এপ্লাই নকৰাকৈ নাথাকিব, এপ্লাইটো কৰিব। আৰু ভেকেঞ্চি কম হ'লে কি হ'ব লাগিব, আমি ৰানিং কৰিব লাগিব। লগতে মই 2-3টা ভিডিঅ'টো কৈ দিছোঁ, সপোন আপোনালোকে চকুৰ পৰা নহয়, সপোন দেখক মনৰ পৰা। আৰু সপোন কাক কয়, এইটো চিম্পুল এটা শব্দ আপোনালোকৰ যেন, শব্দটো হৈছে যেন
সপোন মানে হৈছে যোনটো আপোনাৰ হ'ব নিদিয়ে এইটো সপোন বুলি কয় যোনটো আপুনি শুই থাকি দেখা সপোনটো সপোন বুলি নকয় যোনটো সপোনে আপোনাক হ'ব নিদিয়ে লগতে নিজৰ ওপৰত সদায় বিশ্বাস কৰিব লাগে যেনেকৈ আপোনালোকে ক'ৰবালৈ গ'লে আপুনি যোনটো এখন বাছ লয় বা ট্ৰেইন লয় তেনেকৈ গুচি যায় আপুনি এই বাছৰ ড্ৰাইভাৰজনক চিনি নাপায় আপুনি যোনটো গাড়ীত গৈছে এই ড্ৰাইভাৰটোক চিনি নাপায় তাৰপিছতো আপুনি বিশ্বাস কৰি যেন আপুনি যলৈ গৈছে আপোনাক ছেফলি আপোনাক এই জেগালৈ পোৱাই দিব বিশ্বাস আছে এইটো কাৰণে আপুনি উঠে এনেকৈ আপুনি নিজৰ জীৱন জাৰ্ণিত আপুনি নিজৰ ওপৰত বিশ্বাস কৰিব লাগিব যাতে মই যলৈ যাব বিচাৰিছোঁ এই ঠাইলৈ মই যাব লাগিব আৰু এইটো আপোনালোকৰ নিজৰ ওপৰতে বিশ্বাস ৰাখিব বাকী বহুতে মটিভেশ্যন দিব আমুক তামুক ক'ব আৰু জ্ঞান সকলোৱে দিব কিন্তু এনেকৈ কিবা নিদিয়ে পইচা নিদিয়ে বৰ্তমান বহুতখিনি পইচাৰ প্ৰয়োজনো হ'ব টাইম লাগিব ধৈৰ্য লাগিব আৰু লগৰটো ফিল্ডলৈ যোৱা নাই বুলি নোযোৱাকৈ নাথাকিব যাওক বা নাযাওক যাব নিজৰ ওপৰত বিশ্বাস ৰাখিব এইটোৱে আছিলে বিশেষ এনেকৈ ক'বলগীয়া নাছিলে হয়তো মই থাম্বনেইল দেখিছোঁ যেন বিশেষ কথা আছে বুলি এপ্লাই কৰাসকলক বিশেষ এনেকুৱা একো নাই আপোনালোকক ক'ম যেন ভালকৈ দিয়ক লগতে যদি বয়সৰ সময়সীমা লিষ্টখন চাব আছে আপোনালোকে বাৰে বাৰে অফিচিয়েল নটিফিকেশ্যন চোৱাৰ প্ৰয়োজন নাই চিম্পলি মাৰক SLPRB তাত সকলোখিনি ডিটেইলছ পাই যাব আৰু এইটোৱে ক'ম যেন ধন্যবাদ আৰু আশা কৰোঁ যেন আপোনালোকক জীৱনটো ভালেই হওক আৰু আপুনি যি বিচাৰি আছে এইটো পাব লাগে